আজি মই ৰামপৰাজয় সীতাৰ পাতাল গমন নাটভাগীৰ সীতাৰ চৰিত্ৰটি প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ ক্ষান্ত হোৱা মোৰ সপ্ৰজাগণ, জানকীৰ চৈতন্যত নাই প্ৰয়োজন। মই সীতা জনম দুখনি অযোধ্যাৰ ৰাজকোষ, লিখা নাই বিধাতাই মোৰ কপালত। কোটি কোটি জনমৰ তপস্যাৰ ফলত ৰামখেদ স্বামী ৰত্ন লভিছিল ভাগ্য কৰি এই জানকীয়ে। কিন্তু কি মই অভাগিনী, মোৰ প্ৰতিশোধ বিধিৰাম। হাত দিয়া মাতৃ মই সাগৰ শুকাল, মানিক লুকাল। স্বামীৰ লগত কৈ 14 বছৰ বনবাস ললো মোৰ পাতি। হৰি দিলে লংকাৰ ৰাৱণে, কত কত নিৰ্যাতন জীয়াতো ভোগালে। ভাবিছিলো লংকাতে মৰিম, কিন্তু তাত গৈ পুত্ৰ সম হনুমন্ত মোৰ আশ্বাসৰ বাণী যাচি কৰিলে মিনতি। ৰামৰ বাবে মই বাট চাবলৈ সেইমতে বাট চালো, সুদিন আহিল ৰাক্ষস মৰিল। অগ্নি পৰীক্ষা কৰি সমুদ্ৰ তীৰত ৰামে মোক কৰিলে গ্ৰহণ। কিন্তু সিমানতো ৰামচন্দ্ৰ নহল সন্তুষ্ট। অযোধ্যাৰ শিয়লীয়া প্ৰজাৰ কথাত ঠেলি দিলে পুনৰবাৰ বনলৈ মোক জনহীন অৰণ্যৰ মাজত। সিদিনা আছিল মোৰ মৰণেই কাম্য, কিন্তু লৱ কুশ ৰঘুবংশধৰ আছিল গৰ্ভত মোৰ। সেইবাবে মাথো মহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো এই ঘৃণিত জীৱন। কিবা দুখ আছিল মোৰ? কিয় হ'ল মোৰ প্ৰতি এনে ভাবে নিৰ্মম ৰাগ? হিংসুকীয়া প্ৰজাৰ কথাকে বেদবাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ কিয় দিলে তেওঁ মোক জমৰ যাতনা? এয়েনে ৰামৰ ধৰ্ম, এয়েনে ৰামৰ প্ৰজানুৰঞ্জন।